Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এতিয়াও বহুত কোৱেশ্যনছ ইনবক্সত পাই থাকো, এটা পেনিক বা কমেন্টত পাই থাকো, এটা পেনিক মোমেন্ট চলি আছে। এতিয়াৰ কথা কিটা হৈছে কি যে যিমান পঢ়িছো সব পাহৰি গৈছো। কোনোবাই কিবা এটা কোৱেশ্যন সুধিছে সেইটো নোৱাৰো বা কিবা এটা পঢ়ি থোৱা বস্তু এটা মনত পেলাব চেষ্টা কৰিছো পাৰা নাই। এনেকুৱা লাগিছে যে সব বস্তু পাহৰি গৈছো পঢ়াত। সো এনেকুৱা লগাটো স্বাভাৱিক, ঠিক আছে। অকল সেইটোৱেই কথা নহয়, আৰু এনেকুৱা মই কুৱেশ্যনছ পাইছোঁ যে ইমান খুব পঢ়িলোঁ, এতিয়া ৰিভিজন কেনেকৈ কৰিম। মই ইনফেক্ট কেইটামান লিখি লৈছোঁ কুৱেশ্যন কেনেকুৱা হ'ব পাৰে আৰু তাৰ সলিউশ্যন কি মই সেয়াও লিখি লৈছোঁ। আপোনালোকক কম কথাকেইটা যে এইটো একদম নেচাৰেল, চবৰে হয়, প্ৰতিজন মানুহৰে হৈছে। আটাইতকৈ চোকা ল'ৰাটো হৈছে, আটাইতকৈ কম পঢ়া ল'ৰাটোৰ এ হৈছে, ছোৱালীজনীৰ সেই হৈছে। মই কম কিয় এনেকুৱা হয়, মোৰ এক্সপেৰিয়েঞ্চৰ পৰা সেইখিনি কথা, ঠিক আছে। বহুতে ইমানলৈকে কৈছে যে ইমান পঢ়িলোঁ কি লাভ হ'ল যদি চব পাহৰিয়ে যাওঁ মই, ঠিক আছে। বহুতৰ সমস্যা হৈছে মেথছ পৰা নাই মই, এতিয়ালৈকে নহ'লগৈ মোৰ মেথছ নোৱাৰিলোঁ। চ' এই গোটেইবিলাক যিবিলাক কথা আছে এইবিলাক কেৱল আপোনাৰ লগত হোৱা নাই। প্ৰথম কথা, প্ৰতিজন মানুহৰ লগত হৈ আছে, প্ৰতিজন ষ্টুডেণ্টৰ লগত হৈ আছে, আৰু এইটো অতি বেছি স্বাভাৱিক, ঠিক আছে। এতিয়া লছটো কেতিয়া হ'ব? যিখিনি হৈ চবৰে লগত আছে এইটো, ঠিক আছে। প্ৰতিজন, মই গেৰাণ্টি দিব ক'ব পাৰোঁ, প্ৰতিজন মানুহৰ লগত এইটো হৈছে। কিন্তু ইয়াতে গেমটো কি হ'ব? যিসকলে এই কথাটোক লৈ পেলাই ভয় খাই থাকিব তেওঁলোক অলপমান পিছুৱাই যাব, আৰু যিসকলে বুজি পায় যে এইটোতো হয়েই, কি ডাঙৰ কথাটো, তেওঁলোকে সেই ভাবি থকাৰ সলনি, অভাৰ থিংকিঙৰ সলনি সেই সময়খিনিত অলপমান ৰিভিজন কৰিব আৰু অলপ পঢ়িব আৰু তেনেকৈ আগুৱাই যাব। চ' একেই আছিলে আপোনালোক, দুজন মানুহ একেই জেগাত আছিলে, দুজনৰে ভয় লাগিছে, দুজনে পাহৰিছে, হয়নে? দুজনৰে পঢ়া ভালকৈ হোৱা নাই, দুজনৰে 100% চিলেবাছ ক্লিয়াৰ হোৱা নাই, কিন্তু এজনে বুজি নাপালে কথাটো যে এনেকুৱা হয়, এইটো নেচাৰেল, প্ৰতিজনৰ লগত হয়। আৰু এজন ষ্টুডেণ্টে বুজি পালে যে এনেকুৱা হয়, গতিকে প্ৰব্লেম নাই একো, মই মোৰ 100% দি যাব লাগে, সময় নষ্ট কৰিব নালাগে, ঠিক আছে। তো তাতেই ডিফাৰেঞ্চটো ক্ৰিয়েট হৈ যাব। মই ভালকৈ আপোনালোকক বহুত কথা, আপোনালোকে ষ্টুডেণ্টছখিনিয়ে কমেণ্ট দেখিলে মই গম পাওঁ নাজানে বহুত কথা। যেনেকৈ আপোনালোকে পঢ়ি থাকিব লাগে, এটা বস্তু পঢ়ি থাকে সেইটো গম পায়, কিন্তু কেনেকৈ পঢ়িব লাগে সেইটো নাজানে। মই সেইবিলাক কথাই কওঁ। এতিয়া এইকেইদিনত কোৱা আৰু এটা কথা হৈছে যে আপোনালোকে আপোনালোকৰ ইম'শ্যনেল ইণ্টেলিজেঞ্চ যিটো, সেইটো অকণমান ক'ৰবাত নহয় ক'ৰবাত কম আছে। এই বুজি পোৱাটো, এটা বস্তুক নিজক বুজি পোৱাটো, এটা ছিটুৱেশ্যন বুজি পোৱাটো, সেইটো বহুতৰ কম আছে। সেইকাৰণেহে এনেকুৱা হৈছে। তো আমি ভয় নাখাওঁ, 50% চিলেবাছ ক্লিয়াৰ হ'লেও যিখিনি মানুহৰ মানে এক্সপেৰিয়েঞ্চ আছে, যেনেকৈ আমি পৰীক্ষা দি আহিছোঁ, ইমান কম চিলেবাছ কভাৰ কৰাৰ পিছতো পৰীক্ষা দি আহি পেলাই পাছ কৰি আহিছোঁ, তেওঁলোকে সেইটো ভয় নাখায়। যোনে গম পাই গৈছে, গেমটো বুজি পাই গৈছে। আপোনালোকে ভয় খাইছে বিকজ গেমটো বুজি পোৱা নাই। মই ক'ম বাৰু এতিয়া যে সলিউশ্যন কি হ'ব পাৰে ইয়াৰ, ঠিক আছে। মই আপোনালোকক অকণমান মটিভেট কৰিবলৈ চেষ্টা কৰিম যে কি সলিউশ্যন হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে। কৈ আছোঁ মই এটা এটাকৈ, শুনক। প্ৰথম কথা হ'ল, আপোনালোকে যে পঢ়িছোঁ আৰু পাহৰিছোঁ বুলি কৈছে, এই বস্তুটো চবৰে লগত হৈছে। কোনো এনেকুৱা মানুহ নাই যাৰ লগত হোৱা নাই, যোনে চব স্কুলত পঢ়াৰ নিচিনা এফালৰ পৰা কমপ্লিট কৰি দিব পাৰিব। কাৰণ স্কুলৰ বস্তুখিনি লিমিটেড আছিলে আমাৰ, যে এই 4খন কিতাপ পঢ়িব লাগে, সেইখিনি আমাৰ কাৰণে আহিব। বা এদিনত এটা ছাবজেক্টৰ পৰীক্ষা হৈছিলে, এইখন কিতাপ ইয়াৰ পৰাই আহিব গোটেইখিনি বস্তু। তো তাত এইটো বেলেগ কথা আছিলে, গোটেইখিনি আপুনি মেমৰাইজ কৰাটো। কিন্তু ইয়াতে নোৱাৰে। ইয়াতে মই কৈছিলোঁ সিদিনাখন এটা কথা, এনিথিং আণ্ডাৰ দ্য ছান, জিকে বুলি ক'লে আপোনালোকৰ এটা কিমান ডাঙৰ পাৰ্ট। ইংলিছ আছে, মেথছ, ৰিজনিং, সেইবিলাকতো আছেই, হয়নে নহয়? গতিকে জিকেটোক যদিও আমি চাওঁ, এটা বহুত ডাঙৰ পাৰ্ট। ইয়াতে গোটেইখিনি কোনোবাই মুখস্থ কৰি থৈ দিয়াটো, মনত ৰাখি থৈ দিয়াটো, যে কিবা এটা সুধিলেই মই কৈ দিম, এনেকৈ সম্ভৱ নহয়। মই আপোনালোককো কৈছিলোঁ যে মই চাওক, মই নিজৰ কথা ক'বৰ কাৰণে এইটো কথা নকওঁ কেতিয়াও যে মই অমুক পৰীক্ষা পাছ কৰিছোঁ, কিন্তু মই অলৰেডি কৈছোঁ, 2বাৰ প্ৰিলিমছ পাছ কৰিছিলোঁ, হয়নে? মই ADAD পাছ কৰিছিলোঁ, আছাম পুলিচ ছাব ইন্সপেক্টৰ পাছ কৰিছিলোঁ, যোৱা বছৰ একেলগে DSSতো মই পাইছিলোঁ এপইণ্টমেণ্ট, হয়নে? তো সেইবিলাক গোটেইবিলাক কৰোঁতে মোৰ কেতিয়াও এনেকুৱা হোৱা নাই যে মই গোটেইবিলাক কথা জানো, গোটেই 100% চিলেবাছ ক্লিয়াৰ কৰি গৈছিলোঁ, এনেকুৱা কেতিয়াও হোৱা নাই। অ'কে, তো আপোনালোকে সেইটো কথাক লৈ ভয় খাব কোনো দৰকাৰ নাই। মই এটা কথাই ক'ম আপোনালোকক, আপোনালোকে জাষ্ট পঢ়ক আৰু পাহৰি যাওক, ঠিক আছে। মোৰ এজন টিচাৰ আছে, তেওঁ সেইটো মোক গাইডেঞ্চ দিছিলে। এই বস্তুটো, এই লাইনটো কৈছিলে APSCৰ প্ৰিলিমছৰ আগত। এবাৰ মই 10 দিনমান আগত পঢ়িব লৈছিলোঁ, এবাৰ APSC প্ৰিলিমছৰ। তেতিয়া কৈছিলে, মানে আমি কাৰেণ্ট এফেয়াৰৰে বহুতখিনি 700-800 টপিক কভাৰ কৰিছিলোঁ, অকল কাৰেণ্ট এফেয়াৰৰ, ঠিক আছে। অকল কাৰেণ্ট এফেয়াৰ 700-800 টপিক কভাৰ কৰিছিলোঁ। তো কেনেকৈ সম্ভৱ? বাকী গোটেইবোৰতো আছিলে, মই অলদো গোটেইবিলাক পঢ়িব সময় পোৱা নাছিলোঁ। কিন্তু বহুত ষ্টুডেণ্টছৰ কুৱেশ্যন আহিছিলে ছাৰৰ ওচৰলৈ যে 700 টপিক্স কেৱল কাৰেণ্ট এফেয়াৰৰ পৰা কেনেকৈ সম্ভৱ চোৱাটো? অসম্ভৱ এইটো কথা, তাকো পৰীক্ষালৈ 10 দিন থকাৰ আগত, 20 দিন থকাৰ আগত। তো তেওঁ তেতিয়া এটা কথা কৈছিলে যে পঢ়ক আৰু পাহৰি যাওক, নিজে কৈছিলে। আৰু ময়ো এতিয়া সেইটো কথা বুজি পাই পেলাই আপোনালোকক কৈ আছোঁ যে পঢ়ক আৰু পাহৰি যাওক জিকে ছেকশ্যনখিনি। কিয়? কাৰণ আপোনালোকৰ অপশ্যনছ থাকিব, ঠিক আছে। আপোনালোকৰ অপশ্যন থাকিব, আপোনালোকে অপশ্যনৰ জৰিয়তেহে কুৱেশ্যন এটা ছল্ভ কৰিব লাগে। এনেকুৱা নহয় যে আপোনালোকে নিজাকৈ তাত গৈ পৰীক্ষাত কিবা লিখিব লাগিব, এনেকুৱাতো নহয়। 4টা অপশ্যন দিয়াই থাকে। আপোনালোকে যদি সেই 4টা অপশ্যন থকা কুৱেশ্যন এটাত একো নাজানে, কুৱেশ্যনটোত একোৱেই নাজানে, তথাপিও আপোনালোকে যিকোনো এটা অপশ্যন টিক কৰি আহিলে আপোনালোকৰ শুদ্ধ হোৱাৰ কিমান চান্স আছে? সেই এনচাৰটো 25%, কাৰণ 4টাই অপশ্যন। গতিকে এটাত যদি টিক কৰে সেইটো শুদ্ধ হোৱাৰ চান্স কিমান আছে? 25%। একো নাজানিলেও কুৱেশ্যনটোত 25% আপোনালোকে কুৱেশ্যনটো শুদ্ধ হোৱাৰ চান্স থাকে। আৰু যদি অলপ পঢ়ি গৈছে ভালকৈ, মই জাষ্ট মানে কেয়াৰফুলি ৰিড কৰাৰ কথা কৈছোঁ দেই, এনেই ওপৰে ওপৰে পঢ়াৰ কথা কোৱা নাই। জাষ্ট ভালকৈ চকু ফুৰাই যদি গৈছে আপোনালোকৰ টপিকখিনিত,
সেটা লাগিলে হিষ্ট্ৰী হওক, পলিটি হওক, জিঅ'গ্ৰাফী হওক বা ষ্টেটিক জিকেবিলাকে হওক, এবাৰ যদি ভালকৈ চকু ফুৰাই গৈছে তেতিয়াহ'লে পৰীক্ষাত আপোনালোকৰ অট'মেটিকেলি মনত পৰিব। এগেইন যদিহে আপুনি পঢ়াৰ টাইমত কনচেনট্ৰেশ্যন দি পেলাই পঢ়িছে, কিন্তু সেইটোকে নকৰি যদি ভয় খাই আছে, চকু আছে কিতাপত কিন্তু মনটো আছেগৈ এটা ভয়ত যে পৰীক্ষা পালে এসপ্তাহৰ পিছত কি হ'ব, তেতিয়া সেই পঢ়ি থকাখিনিও আপোনালোকৰ কি হ'ব, ব্ৰেইনত নোসোমাব আৰু পৰীক্ষাত গৈ মনত নপৰে। কিন্তু তাৰ সলনি যদি আপোনালোকে এইবিলাক কথা চব পাহৰি পেলাই এটলিষ্ট ভালকৈ চকু ফুৰাই, একদম ভালকৈ চকুকেইটা দি পেলাই কিতাপখনত, তেতিয়াহ'লে মুখস্থ কৰিব নালাগে। আপুনি এটা পেজ গোটেইখিনি পঢ়িলে, ষ্টেটিক জিকে কিবা এটা টপিক পঢ়িলে, গোটেইখিনি হৈ গ'ল আপোনাৰ পঢ়ি পেলাই ভালকৈ পঢ়িলে, আৰু মই যেনিবা আপোনাক এটা কুৱেশ্যন সুধি দিলোঁ সেই টপিকটোৰ পৰা আৰু আপুনি নোৱাৰিলে, তাৰ মিনিং এইটো নহয় যে পৰীক্ষাত গৈও আপুনি নোৱাৰিব। পৰীক্ষাত 4টা অপশ্যন থাকিব আৰু তাতে 2-3টা অপশ্যনটো এনেকুৱা থাকিব যিকেইটা আপুনি এলিমিনেটেই কৰি দিব পাৰিব যে এইটোতো নহয়েই। এনেকৈ এলিমিনেট কৰাৰ পিছত আপোনালোকৰ ইজি হৈ যাব। এটলিষ্ট 2টা অপশ্যন এনেকুৱা থাকেই সদায় পৰীক্ষাত যিকেইটা আপুনি এলিমিনেট কৰিব পাৰে। ঠিক আছে, জাষ্ট আপুনি কি কৰিব পাৰে, কুৱেশ্যন যিখিনি আপোনাৰ টপিক থাকিব, যেতিয়া আপুনি পঢ়ি থাকিব, এই পঢ়া বস্তুখিনিক ভালকৈ এটা কনচেনট্ৰেশ্যন দি পেলাই পঢ়িলেই হ'ল। কেনেকৈ কৰিব সেইটো কথাও মই ক'ম বাৰু আপোনালোকক। সেইদিনাখন মই কৈছিলোঁ যে কেনেকৈ এতিয়া পৰীক্ষাৰ আগত আপোনালোকে মেক্সিমাম বস্তু পটাপট ৰিভিজন বা চাই যাব পাৰে। সময় যিহেতু কম আছে, সেইটো এটা ফেক্টৰ হয় আমাৰ হাতত। তো কম সময়তেই মেক্সিমাম যিমান পাৰে কভাৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগে, যিমানখিনি পঢ়িলে অলৰেডি। ঠিক আছে, আৰু পৰীক্ষাত যিহেতু আপোনালোকৰ কুৱেশ্যনবিলাক MCQ পেটাৰ্ণত আহিব, আপোনালোকে MCQ পেটাৰ্ণত যিমান পাৰে মেক্সিমাম কুৱেশ্যন প্ৰেক্টিছ কৰাৰ কথা মই এতিয়া কৈছিলোঁ। কিন্তু ইউটিউবৰ ভিডিঅ'ৰ পৰা গৈ কৰিলে এঘণ্টাত কেৱল আপোনালোকে 30-40টা কুৱেশ্যন চল্ভ হয়। আৰু এতিয়াৰ পৰাও যদি আপোনালোকে প্ৰেক্টিছ কৰে, এঘণ্টাত 300-400কৈ কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব। ৰিষ্টাডি এপৰ কথা মই আগতেও কৈছিলোঁ, তাৰ পৰা আপোনালোকে গৈ প্ৰেক্টিছ কৰিব পাৰিব। কেনেকৈ প্ৰেক্টিছ কৰিব পাৰিব মই এবাৰ আপোনালোকক কৈ দিছোঁ। আপোনালোকে দিনত যদি 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰে, কিমান সময় দি পেলাই, 1ৰ পৰা 1.5 ঘণ্টা মাত্ৰ। তেতিয়াহ'লে এইকেইদিনতো আপোনালোকে 2-3 হাজাৰ কুৱেশ্যন আৰামছে চল্ভ কৰিব। আৰু সেইখিনি কিন্তু কম কথা নহয়, 2-3 হাজাৰ কুৱেশ্যন কম নহয় কোনো কাৰণত। কোনোবাই গোটেই বছৰটোতহে 2-3 হাজাৰ কুৱেশ্যন চল্ভ কৰিব পাৰে MCQ। আপোনালোকে যদি এইকেইদিনতে পাৰে, এই 5 দিন এসপ্তাহত, তাকো আপুনি 1ৰ পৰা 1.5 ঘণ্টা সময় দি পেলাই মাত্ৰ, তেতিয়াহ'লে বহুত আপোনালোক আগবাঢ়ি যাব এইখিনি ক্ষেত্ৰত। আৰু এই কুৱেশ্যনখিনি কৰোঁতেও মই এগেইন কি কৈছোঁ, জাষ্ট কুৱেশ্যনটো এটেম্প কৰক, শুদ্ধ হৈছে যদি শুদ্ধ, আৰু ভুল হ'লে আপোনালোকৰ ভুল অপশ্যনটো কি ওলাই যাব, শুদ্ধটো কি সেইটো ওলাই যাব। জাষ্ট এবাৰ ৰিকল কৰক যে আচ্ছা এইটো শুদ্ধ এনচাৰ হয়। পৰীক্ষাত আপুনি যাব, নিজে নিজে পৰীক্ষাৰ আগত যেতিয়া প্ৰশ্নটো আহিব, আপোনাৰ নিজে ক্লিক কৰি যাব যে আচ্ছা মই এইটোত ভুল এনচাৰ দিছিলোঁ, এইটোত আৰু শুদ্ধ ইটো আছিলে, লগে লগে মনত পৰি যাব। এটা সাংঘাতিক মানে সেইটো চাইকলজিকেল ৰিজন হয়। ঠিক আছে, যেতিয়া আপুনি ভুলত ক্লিক কৰে ন অপশ্যন এটাত, সেই অপশ্যনটোত ক্লিক কৰি যেতিয়া সেইটো ৰেড হৈ যায়, আপোনাৰ শুদ্ধ উত্তৰটো ওলাই যায় ওপৰত গ্ৰীণ হৈ পেলাই, আপোনাৰ ভালকৈ ব্ৰেইনত এইটো চাপ এটা লৈ লয়। তো পৰীক্ষাত গৈ সেই কুৱেশ্যন আহিলে আপোনালোকে ধুনীয়াকৈ তেতিয়া মনত পৰি যাব একদম ইজিলি। চ' মই কি কৈছোঁ যে আপোনালোকে এইকেইদিনত মেক্সিমাম তেনেকৈ MCQ প্ৰেক্টিছ কৰক, ৰিভিজন পাৰপাজত কৈছোঁ মই। ঠিক আছে, যিখিনি পঢ়িলে কনচেপ্ট পঢ়িলে ৰিভিজন পাৰপাজত কৰক, নতুন বস্তুটো পঢ়িবলৈ কোৱা নাই মই। ৰিভিজন পাৰপাজত কৰক, আৰু 3-4 হাজাৰ বা 2-3 হাজাৰ যদি MCQ প্ৰেক্টিছ কৰি যায়, সেইখিনি হিউজ। কেনেকৈ প্ৰেক্টিছ কৰিব সেইটো এবাৰ মই কৈ দিছোঁ, আপোনালোকে চাই লওক একদম কম সময়ত। আপোনালোকে যদি কম সময়তে মেক্সিমাম কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰে, MCQ এটা ধুনীয়া এপ আছে, আপোনালোকে এবাৰ চাওক ভিডিঅ'টো। প্লে ষ্ট'ৰত যাব, আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব। ঠিক আছে, RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব। এটা এপ আপোনালোকে প্ৰথমতে দেখিছে, এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে, মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি, গতিকে মই অ'পেন কৰিলে আহি যাব। আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো, সেইটো ৰঙা কালাৰেৰে RE আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো। ঠিক আছে, আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব, ইয়াতে আহি যাব। মোৰ তাতেও ইয়াতে আছে অলৰেডি এপটো, তো মই এইটো অ'পেন কৰি দিছোঁ। অ'পেন কৰিলে আপোনালোকৰ এনেকৈ আহিব এপটো, আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইল আৰু পাছৱৰ্ড আছে, আপোনালোকে সেইটো নাযাব। ঠিক আছে, প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব। গতিকে তলত লগইনৰ তলত চাওক, আপোনালোকে দেখিবনে এইটো, ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে, এইটো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া নিজৰ ইমেইলটো দিব লাগিব। ঠিক আছে, তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে। চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ, ইয়াতে মোৰ ইমেইলটো লিখিলোঁ। লিখি পেলাই এতিয়া মই কি কৰিম, কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম। কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে, আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব। ঠিক আছে, ওৱান টাইম পাছৱৰ্ড, OTP এটা যাব, মোবাইল নাম্বাৰত নহয়, ইমেইলত। আপোনালোকে জিমেইল যিটো ফ'ল্ডাৰ আছে, আপোনালোকৰ এপ আছে, সেইটো খুলিবগৈ লাগিব। তাতে আপোনালোকে এটা OTP পাব, সেই OTPটো ইয়াত দিব লাগিব। চ' মোৰ ইমেইলত OTP আহিলে, আৰু OTPটো হৈছে 313490, সেইটো মোৰ তাতে OTP আছে, সেইটো মই OTP তাতে লিখিলোঁ। লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ। ঠিক আছে, কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। নিজৰ নাম, মোবাইল নাম্বাৰ, পাছৱৰ্ড দিব লাগিব এটা। চ' ইয়াতে মই মোৰ নাম দিলোঁ, নাম্বাৰ দিলোঁ, পাছৱৰ্ড এটাও মই দিলোঁ। ঠিক আছে, দি পেলাই আমি এতিয়া কি কৰিম, ৰেজিষ্টাৰত ক্লিক কৰি দিম। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব, আপোনালোকে অ'কে কৰি দিব। এতিয়া আহিব এইটো পেজত, লগ ইন কৰিব পাৰিব আপোনালোকে। যিটো ইমেইল যে দিছিলে, য'ত OTP গৈছিলে আপোনালোকৰ, সেই ইমেইলটো ইয়াতে দিব, আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে, সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগ ইন কৰিব লাগিব এতিয়া।
তো মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ, দেন মই পাছৱৰ্ডটো দিলোঁ, দেন লগ ইন কৰি দিলোঁ। এতিয়া মোৰ লগ ইন হৈ গ'ল, ঠিক আছে। লগ ইন হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব, অ'কে। তেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে, কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে, ৰিজনিঙৰ আছে, ইংলিছৰ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, ছায়েন্স আছে, বেলেগ বেলেগ কুৱেশ্যন আছে। জেনেৰেল নলেজত যদি আমি অপেন কৰোঁ খোলোঁ, ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি একদম বেলেগ বেলেগকৈ আছে, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে। ৱৰ্ল্ড জিঅ'গ্ৰাফী যদি আমি ক্লিক কৰোঁ, তাতেও বেলেগ বেলেগকৈ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে, চবতে 20টা 25টা 30টা 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে। তেনেকৈ প্ৰথম যদি আমি খোলোঁ সোলাৰ ছিষ্টেম যিটো আছে, তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব, ঠিক আছে। আমি ইয়াতে কৰিম যে সূৰ্য ওচৰৰ গ্ৰহটোৰ নাম কি, ইয়াতে দিলোঁ যেনিবা, মোৰ ভুল হ'ল, গতিকে শুদ্ধটো ওলাইছে, ভুলটো এনেকুৱা গম পাই গৈছোঁ। নেক্সট গ'লোঁ যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি, বৃহস্পতি, মোৰ শুদ্ধ হৈছে, অ'কে। দেন আকৌ নেক্সট গ'লোঁ আমি আমাৰ সৌৰজগতৰ কোনটো অংশ ছায়াপথৰ এটা অংশ, এইটো কি কৈছে গেলেক্সি, আমি কোনটো গেলেক্সিৰ অন্তৰ্গত, আমি ইয়াতে লিখিলোঁ, ইয়াতে আমাৰ ভুল হ'ল এণ্ড্ৰমেডাটো, দেন মিল্কী ৱে আহি গ'ল, ঠিক আছে। মই এনেকৈ দিছোঁ যাতে আপোনালোকে ভুল হ'লে কেনেকুৱা দেখায় সেইটো গম পাওক, অ'কে। এনেকৈ আপোনালোকে গম পাব আৰু গৈ থাকিব এনেকৈ যি হয় দি পেলাই ইয়াতে, অ'কে। নেক্সট কৰি গৈ থাকিব আপোনালোকে, গৈ থাকি ইয়াতে 30টা কুৱেশ্যন আছে। লাষ্টত এই ছাবমিট বাটনটো যে আছে, ইয়াত যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাই যাব যে 30টাৰ ভিতৰত আপোনালোকে কিমান শুদ্ধ হ'ল, কিমান ভুল হ'ল, কিমান পাৰ্চেণ্টেজ শুদ্ধ, একুৰেচি পাৰ্চেণ্টেজ কিমান, চব ওলাই যাব ইয়াতে, অ'কে। এনেকৈ আপোনালোকক মই কি ক'লোঁ, এইখিনি চল্ভ কৰিবলৈ, এই যে আমি 30টা কুৱেশ্যন দেখিলোঁ, এই 30টা কৰিবলৈ এনেকৈ আমাক কিমান টাইম লাগিব, মাত্ৰ 4 মিনিট 5 মিনিট সময় লাগিব, ঠিক আছে। তেনেকৈ আপোনালোকে 4-5 মিনিট যদি সময় যদি 30টা কুৱেশ্যন পাৰে, এঘণ্টাত আপোনালোকে 300-350 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব। ইয়াতে তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী গোটেই কণ্টিনেণ্ট দিয়া আছে। দেন ইণ্ডিয়ান জিঅ'গ্ৰাফীও তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে ইয়াতে, ইমানবোৰ টপিক বহুত আছে তলে আৰু এইবিলাক গোটেই দিয়া আছে। তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ, চব ফাণ্ডামেণ্টেল ৰাইট, কনষ্টিটিউশ্যন, শিডিউলছ অফ দ্য আমাৰ কনষ্টিটিউশ্যন, ফাণ্ডামেণ্টেল DPSP, প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, পাৰ্লিয়ামেণ্ট, গভৰ্ণৰ, চিফ মিনিষ্টাৰ, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট, চব এভৰিথিং, পঞ্চায়ত, মিউনিচিপালিটিজ, ইলেকশ্যন কমিশ্যনৰ বিষয়ে এবাৰ কুৱেশ্যন অহা বহুত চান্স আছে, এইটো আছে টপিক, চব আছে ইয়াতে, কিন্তু চব তলা লগোৱা আছে আপোনালোকৰ, ইয়াতে চাব নোৱাৰিব, এটা পে'মেণ্ট কৰিব লাগিব, মই কৈ আছোঁ সেইটো বিষয়ে। ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে, চবৰে তেনেকৈ আছে, ষ্টেটিক জিকে, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি, চব আছে, একদম কম্পিউটাৰ জিকেলৈকে আছে। এইটো হৈছে আমাৰ জিকে পাৰ্টত। তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে। টাইম এণ্ড ডিষ্টেঞ্চ, বৰ্ড ষ্ট্ৰীম, হাইট ডিষ্টেঞ্চ, মেঞ্চুৰেশ্যন, 2D 3D ষ্টেটিষ্টিক্স, চব ডিফাৰেঞ্চিয়েট কৰিবলৈ দিয়া আছে। নাম্বাৰ ছিষ্টেম, LCM HCF চবৰে আছে। ৰিজনিঙত যদি যাওঁ, এনালজি, কোডিং ডিকোডিং, ক্লাছিফিকেশ্যন, নাম্বাৰ চিৰিজ, মেথমেটিকেল অপাৰেশ্যন যিটো আছে, ব্লাড ৰিলেশ্যন, কেলেণ্ডাৰ, ক্লক, হয় চবৰে আছে। তাৰপিছত ইংলিছত যদি যাওঁ, 3টা ভাগত দিয়া আছে, ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছতো বহুত টপিক আছে, প্ৰিপজিশ্যন আছে, ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ আছে, ভইচ আছে। তাৰপিছত যদি আমি ইংলিছ লেংগুৱেজ পাৰ্টত যাওঁ, চিননিম এণ্টনিম আছে, ইডিয়ম ফ্ৰেজ আছে, স্পেলিং এৰৰ আছে, ওৱান অফ ছাবষ্টিটিউশ্যন এইবিলাক আছে। ৰিডিং কম্প্ৰিহেনশ্যনৰ পেজেছ আছে ইয়াতে 10টা, গোটেই 10টাত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, এনাফ হ'ব আপোনালোকে ধুনীয়াকৈ পৰীক্ষা, যিহেতু বহুতখিনি কুৱেশ্যন পেজেছৰ পৰা আহিব আৰু প্ৰতিটো 2 মাৰ্কছকৈ আহিব ইয়াৰ কুৱেশ্যন, গতিকে এইখিনি প্ৰেক্টিছ কৰি যোৱাটো বহুত ইম্পৰ্টেণ্ট, প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে। তেনেকৈ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে, কুৱেশ্যন দিয়া আছে, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল চব আছে। আছাম এণ্ড নৰ্থ ইষ্টৰ চালে আছে মান্থ ৱাইজ। তাৰপিছত টপিক ৱাইজ যদি আমি চাওঁ, কাৰেণ্ট এফেয়াৰ তাতেও আছে, অলিম্পিকৰ বিষয়ে আছে, ইণ্ডিয়া ৰেংকিঙৰ বিষয়ে আছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ মান্থ ৱাইজ প্ৰতিটো মাহৰ হিচাপত আছে, দিয়া আছে ইয়াতে। তাৰপিছত আপোনালোকে ছায়েন্সত গ'লে, ছায়েন্সটো এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই, ইয়াৰ ভিতৰতে থাকি যাব, ষ্টেটিক জিকে ভিতৰতে ছায়েন্স থাকিব, ঠিক আছে। ছায়েন্সটো এক্সট্ৰাকৈ চাব নালাগে, অ'কে। এনেকৈ আপোনালোকে গোটেইখিনি বস্তু পাব। ডেইলি যদি আপোনালোকে 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰে, পৰীক্ষা আগলৈকে বহুতখিনি কুৱেশ্যন বহুত কম সময়ত প্ৰেক্টিছ হৈ যাব। বাকী যি ৰিভিজন কৰিছে কৰক, কিন্তু বেলেগতকৈ আগত থাকিবলৈ হ'লে এনেকৈ আমি কম সময়ত বেছি কুৱেশ্যন ছল্ভ কৰিব লাগিব, যিটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট। এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি, মই কৈছোঁৱে যে ইয়াতে লক হোৱা আছে, এটা পে'মেণ্ট মিনিমাম কৰিব লাগিব, সেইটো কৰিলে আপোনালোকে গোটেইখিনি অপেন হৈ যাব পাৰিব। ইয়াতে এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে, ঠিক আছে। এনেকৈ গৈ থাকিব আপোনালোকে। ADRE পাছ, এইটো হৈছে ADRE পাছ, ঠিক আছে। এই ADRE পাছটোত ক্লিক কৰিব আপোনালোকে, ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব, ঠিক আছে। ADRE পাছ য'ত লিখা আছে ন, সেইটো ল'ব। এটা যেনেকৈ আছাম পুলিচ পাছ আছে, ৰেলৱে পাছ আছে, ADRE পাছ আছে, আপোনালোকে ADRE পাছটো ল'ব, ঠিক আছে। আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে, 149 কোৰ্চটো দাম, এই চিলেক্ট প্লেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত, এই প্ৰচিড টু পে যিটো আহিছে তাত ক্লিক কৰিব আপোনালোকে, ঠিক আছে। প্ৰচিড টু পে'ত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা অপশ্যন থাকিব, তালৈ যাব। ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি, প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে, অ'কে। ক্লিক কৰাৰ পাছত ৰেজৰ পে খোল খাব, আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব, ঠিক আছে। যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে, মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ, অ'কে। কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ, যিকোনো এটা গুগল পে', ফোন পে' যি আছে তাত টাচ কৰিব আপোনালোকে। টাচ কৰাৰ লগে লগে কি হ'ব, অকণমান চাগে এইখিনি ব্লাৰ দেখাব, এইবোৰ যিহেতু পাছৱৰ্ড থাকে নেদেখাব। তাত আপোনালোকে বোলে এনেকৈ পে'মেণ্ট কৰিব লাগিব, ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে নিজে, একো টেনশ্যন ল'ব নালাগে। গুগল পে'ত যোৱাৰ পাছত আপোনালোকৰ পে'মেণ্ট হৈ যাব, অ'কে। শব্দটো চাগে শুনিছে পে'মেণ্টৰ, মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে। তো পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে, অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো, তাৰপিছত পে'মেণ্টটো হৈ যাব। চ' ইয়াতে পে'মেণ্টটো হৈ গ'ল এতিয়া, অ'কে। পে'মেণ্টটো হোৱাৰ পাছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব, অ'কে। এবাৰ এপটো আপোনালোকে বন্ধ কৰিব, ঠিক আছে। এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব, খুলিব এতিয়া, ঠিক আছে। এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব। আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই, ঠিক আছে। আগতে তলা লগোৱা আছিলে, চব কুৱেশ্যন চাব নোৱাৰিছিলে, এতিয়া চাব পৰা হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত। চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে। আৰু যদি
আপোনালোকৰ কিবা অসুবিধা হয় ল'বলৈ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব নহ'লে এই নাম্বাৰ যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে আপোনালোকে পাই যাব গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ টেনশ্যন ল'ব নালাগে গতিকে আজিলৈ এইটো ভিডিঅ'ত মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ